বিজেপিৰ সভাপতি ভৱেশ কলিতা সভাপতি নে চৰকাৰৰ বড় বাবু তেওঁ কি ক্ষমতাত বলিয়ান হৈ চৰকাৰী আঁচনি এটা দলীয় আঁচনিলৈ পৰিৱৰ্তন কৰিব খুজিছে এই প্ৰশ্নৰ উত্তৰ অসমৰ সাধাৰণ জনতাই বিচাৰিছে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভৱেশ কলিতাই অৰুণোদয় আঁচনিক লৈ যি বক্তব্য দিছে সেই বক্তব্য দেখুৱাম স্পষ্টভাৱে কৈছে মিছ কল দিব লাগিব সদস্য যে হয় বিজেপিৰ সদস্যৰ প্ৰমাণ পত্ৰখন দেখুৱাব লাগিব তেতিয়াহে তেওঁলোকক দিয়া হ'ব অৰুণোদয় মানে কি আৰু এই যে অৰুণোদয়ৰ নামত হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰিছে চৰকাৰৰ ৰাজকোষৰ সেই টকাবোৰ কাৰ বিজেপিৰ নেকি যদি বিজেপিৰ টকা নহয় বিজেপিৰ সভাপতি এগৰাকী কি ক্ষমতাত কি এখতিয়াৰত এই ধৰণৰ বক্তব্য দিব কিয় তেওঁ ক'ব যে অৰুণোদয় পাবলৈ হ'লে আপোনালোকে মিছ কল দিব লাগিব ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্য হ'ব লাগিব আৰু মেণ্ডেটৰী কৰা হৈছে এইবাৰ আৰু অৰুণোদয় পাবলৈ হ'লে সেই কাগজখন দেখুৱাব লাগিব কিয় ক'লে আৰু ইয়াৰ বিৰুদ্ধে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা ক'বনে ইয়াৰ বিৰুদ্ধে অসমৰ ৰাজ্যপাল ডাঙৰীয়াই কিবা ক'বনে কাৰণ পৃথিৱীৰ সৰ্ববৃহৎ ৰাজনৈতিক দল বুলি ফিতাহি মৰা এই দলটোৱে চৰকাৰ গঠন কৰিল বুলিয়ে যি মন যায় তাকে কৰিব আৰু অসমৰ সাধাৰণ জনতাই একো নামাতিব অসমৰ সাধাৰণ জনতাক ভিক্ষাৰী সজাব গৈছে কিয় আপোনালোকে ভিক্ষাৰী বুলি ভাবিছে নেকি কিয় এই ধৰণৰ আচৰণ আপোনালোকৰ মানে 1250 টকা দিব সদস্য হ'ব লাগিব নহ'লে নাপায় এই আঁচনিটো কাৰ চৰকাৰৰ নে ভাৰতীয় জনতা পাৰ্টিৰ আমি জনাততো চৰকাৰৰ আঁচনি চৰকাৰখন যদিও ভাৰতীয় জনতা দলৰ কিন্তু এই চৰকাৰখন অসমৰ চৰকাৰ অসমৰ 1,40,00,000 জনতাৰ চৰকাৰ অসমৰ 1,40,00,000 জনতাৰ প্ৰতি দায়বদ্ধ চৰকাৰ যদি তেনেকুৱা চৰকাৰ হয় তেতিয়ালে কি যুক্তিত সংবিধানৰ কোন অনুচ্ছেদৰ কিমান নম্বৰ নীতি নিয়ম মতে তেওঁলোকে এই কথাবোৰ ক'বলৈ সাহস পাইছে এই কথাবোৰ ক্লিয়াৰিফিকেশ্যন লাগিব অসমৰ সাধাৰণ জনতাই বিচাৰিছে যি মন যায় তাকে কৰিব মূৰ্খ পাইছে নেকি অসমৰ সাধাৰণ জনতা আৰু ভাৰতীয় জনতা পাৰ্টিৰ এই সভাপতি গৰাকী আপুনিতো নিজে আৰএছএছৰ কথা কয় পুৰাতন সংস্কৃতিৰ কথা কয় মানৱতাৰ কথা কয় বিভিন্ন ধৰণৰ সংস্কাৰৰ কথা কয় তেতিয়ালে এইটো কি সংস্কাৰ আপোনাৰ কি সংস্কাৰ কওক দুখীয়া দাৰিদ্ৰ লোকসকলৰ সুবিধা গ্ৰহণ কৰি অসহায়তাৰ সুবিধা গ্ৰহণ কৰি আপোনালোকে যি ধৰণে চৰকাৰৰ দলটোক একাকাৰ কৰি ৰাজনৈতিক সুবিধা লাভৰ কাৰণে নিকৃষ্ট কৌশল অৱলম্বন কৰিছে তাৰ কাৰণে কিন্তু আপোনালোকে অসমৰ জনতাৰ সন্মুখত জবাব দি হ'ব লাগিব আপোনালোকেতো চিঞৰ বাখৰ কৰিয়েই থাকে একদিনৰ বোলে 2 লাখ সদস্য হয় 3 লাখ হয় কেইদিনমানৰ আগতে কৈছে 30 লাখ হৈছে এই কেইদিনতে গতিকে 1,40,00,000 জনসাধাৰণ থকা ৰাইজ থকা এইখন ৰাজ্যৰ যদি 40 লাখে আপোনালোকৰ সদস্য তেতিয়ালে আপোনালোকে দেখোন ইলেকশ্যন প্ৰচাৰেই কৰিব নালাগে এনেই জয় হ'ব দেখোন এনেই চৰকাৰ গঠন কৰিব পাৰিব আপোনালোকে এনেই কিয় টকা খৰচ কৰে আৰু 40 লাখতকৈ বেছি হ'ব আগৰটো আছেই আগৰ কিবা 46 লাখ নে কিমান আছিল নহয় এই 46 লাখ সদস্য আছেই গতিকে 46 লাখ থকাৰ পিছত ইবাৰো 30 লাখ মানে কি সমগ্ৰ অসমৰ জনতাই আপোনালোকৰ সদস্য গতিকে ইমান চিঞৰ বাখৰ কিয় কৰিব লাগে সাধাৰণ মানুহ মূৰ্খ সাধাৰণ মানুহ এক অজ্ঞানী সাধাৰণ মানুহৰ দুখৰ সাধাৰণ মানুহৰ দাৰিদ্ৰতাৰ সাধাৰণ মানুহৰ অভাৱ অনাটন সাধাৰণ মানুহৰ বাধ্যবাধকতাৰ এই যি নিকৃষ্ট সুবিধা আপোনালোকে গ্ৰহণ কৰিছে ইয়াৰ উত্তৰ অসমৰ সাধাৰণ জনতাক দিব লাগিব আৰু ডিকেবি ফেক্টে এই কাৰণে কৈছো যে ভৱেশ কলিতা চৰকাৰখনৰ বড় বাবু নে বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলটোৰ অসম শাখাৰ সভাপতি প্ৰথমতে সেইটো নিশ্চিত কৰি লওক কাৰণ সভাপতি এগৰাকী এনেকে চৰকাৰী আঁচনি এটাক দলৰ হৈ প্ৰচাৰ কৰি নিকৃষ্ট ৰাজনীতি কৰিব নাপায় অৱশ্যে এতিয়ানো উৎকৃষ্ট ৰাজনীতি কোনে কৰে সবেতো নিকৃষ্ট ৰাজনীতি কৰে তথাপিও আপোনালোকক এই কাৰণে কৈছো আপোনালোকে সংস্কৃতিৰ কথা কয় ভাৰতীয় কৃষ্টি সংস্কৃতিৰ কথা কয় আপোনালোকে মানৱতাৰ কথা কয় বিভিন্ন বহুত কথা কয়তো কিবা পঞ্চনিষ্ঠাৰ কথা কয় বহুত নিষ্ঠাৰ কথা কয়তো সেই কাৰণে এই কথাটো কৈছো নাপায় এনেকুৱা নকৰিব 1250 টকাৰ বাবে এনেকে গৰুৰ দৰে নখটুৱাব মিটিংতো সেই অৰুণোদয়ৰ মানুহখিনি যাব লাগিব সমদলতো অৰুণোদয়ৰ মানুহখিনি যাব লাগিব গাঁৱৰ মানুহ কিছুমানে কোৱা হয় যে তহঁতে যদি মিটিংত নাযা অমুক কাটিম তমুক কাটিম এনেকে ভয় ভাবুকি দি আহে গতিকে স্পষ্ট কথা সততাৰে যদি ৰাজনীতি কৰিছে যদি উন্নয়নৰ স্বাৰ্থত ৰাজনীতি কৰিছে যদি আত্মনিৰ্ভৰশীলতাৰ বাবে ৰাজনীতি কৰিছে যদি অসমৰ লাখ লাখ নিবনুৱাক স্বাৱলম্বী কৰাৰ কাৰণে ৰাজনীতি কৰিছে তেতিয়ালে এই ফক্কৰবাজিৰ প্ৰয়োজন নাই অসমৰ সাধাৰণ জনতাই আপোনালোকৰ কাম কাজ খুব ভালকে দেখিছে গতিকে আপোনালোকে যি কৰিছে তাৰেই ফল পাব কাৰণ আমি বিশ্বাস কৰো আপুনি যদি আপেল ৰুৱে তাৰ পৰা জলকীয়া নাপায় আৰু যদি জলকীয়াৰ পুলি ৰুৱে তেতিয়াহলে তাৰ পৰা আপেল আশা কৰি লাভ নাই আৰু আপোনালোকে জলকীয়া ৰুইছে নে আপেল ৰুইছে নিজকে সুধক অনলাইন চলি 8800002024 মিছ কল দি সদস্য হ'ল মিছ কল দিয়ে হাত ডাঙৰ
যাৰ যাৰ হৈছে নালাগে, যি হোৱা নাই তেওঁলোকে লওক, 88 মাৰক, 88 00002024 দিলে মিছ কল। যিয়ে মিছ কলটো ইয়াত দিয়া নাই যাওঁতে দিব ঘৰত, কাৰণ সেই কাৰ্ডখন কিন্তু লাগিবই বাৰু দলক, গম পাই নাপায়। কাৰ্ডখন মেণ্ডেটৰী কৰি দিম আমি, যে কাৰ্ডখন লগাই দিব ইয়াত 1250 টকা কি হ'ল চেংচন হৈ গ'ল। পইচাটো ভৰাব লাগিব নেকি বাইদেউ? পইচা ভৰাই দিব লাগিব নেকি? নালাগে? মুখ্যমন্ত্ৰী মহোদয়ক কৈ দিব আজি, যদি ভাল ৰেছপন্স হয় সেইটো ভৱিষ্যতে ভৰাই দিবও পাৰে।